দ্বিতীয় মৃত্যু কি আৰু ইয়াৰ পৰা কোনোবাই হাত হাৰিব পাৰিবনে আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা 11 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম সাতটা মণ্ডলীলৈ লিখা প্ৰথমখন পত্ৰ আছিল ইফিছত থকা মণ্ডলীলৈ ইফিছত থকা মণ্ডলীৰ প্ৰশংসা কৰাৰ পাছত তেওঁলোকৰ এটাই দুখ আঙুলিয়াই দিয়া হৈছিল খ্ৰীষ্টৰ প্ৰতি প্ৰথমতে তেওঁলোকৰ যেনে প্ৰেম যেনে ভক্তি আছিল সেই তীব্ৰ আৰু উৎসাহপূৰ্ণ ভক্তি তেওঁলোকে হেৰুৱাই পেলাইছিল পবিত্ৰ আত্মাই ইফিছত থকা বিশ্বাসীসকলক যীশুখ্ৰীষ্টৰ সৈতে এক ঘনিষ্ঠ আৰু ব্যক্তিগত সম্পৰ্কলৈ আনিছিল তেওঁলোকক সেই ঠাইলৈ লৈ আহিছিল য'ত তেওঁলোকে প্ৰভুক ক'ব পাৰে আমি তোমাক ভাল পাওঁ ইফিছিয়াসকলক কৈ আছিল তোমালোকে তোমালোকৰ সেই উত্তম প্ৰেম এৰি দিছা সেই প্ৰেমৰ পৰা সিহঁত একেবাৰে আঁতৰি যোৱা নাছিল যদিও তেনেকুৱা হ'ব ধৰিছিল ইফিছ এখন ডাঙৰ চহৰ আছিল আৰু ইয়াত বহুতো আকৰ্ষণ আছিল যিয়ে বিশ্বাসীসকলক যীশুখ্ৰীষ্টৰ প্ৰতি থকা প্ৰথম প্ৰেমৰ পৰা আঁতৰাই আনিবলৈ আৰম্ভ কৰিছিল সেয়েহে তেওঁলোকক কি কৰিব লাগিব কোৱা হৈছে তেওঁলোক কৰ পৰা পৰিল সেইটো মনত পেলাবলৈ কোৱা হৈছে আমি বাৰু কেতিয়া প্ৰভু যীশুক গ্ৰহণ কৰিছিলো আমাৰ মনত আছেনে ই কিমান এটা ৰোমাঞ্চকৰ অভিজ্ঞতা আছিল আৰু প্ৰভু যীশু আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ আছিল তেওঁৰ প্ৰতি আমি বাৰু চেঁচা আৰু উদাসীন হৈ পৰিছো নেকি আমি যদি তেওঁৰ পৰা আঁতৰি যোৱা বুলি অনুভৱ কৰো তেনেহলে আমি এসময়ত য'ত আছিলো সেই একে অৱস্থালৈ উভতি যাব পাৰো লগতে তেওঁলোকক মন পালতাবলৈ কোৱা হৈছিল মন পালতন কৰাৰ অৰ্থ হৈছে তেওঁৰ ওচৰলৈ ঘূৰি যোৱা আৰু ই বিশ্বাসীসকলৰ বাবে এটা বাৰ্তা মণ্ডলীয়ে অনুতাপ কৰাৰ প্ৰয়োজন প্ৰথম প্ৰেমৰ পৰা আঁতৰি যোৱা প্ৰতিজন বিশ্বাসীয়ে স্মৰণ কৰি মন পালতন কৰি প্ৰভু যীশুৰ ওচৰলৈ ঘূৰি অহাৰ প্ৰয়োজন কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ পৰম পবিত্ৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আপোনাৰ ভালনে বাৰু আশা কৰোঁ পৰম পিতা পৰমেশ্বৰে আপোনাক ভালে কুশলে ৰাখিছে আহকচোন প্ৰিয় শ্ৰোতা এতিয়া আমি বাইবেল অধ্যয়নৰ পিনে আগবাঢ়ো আজি আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা আলোচনা আৰম্ভ কৰিম 2 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা আমি পাইছিলোঁ প্ৰভু যীশুৱে ইফিছত থকা মণ্ডলীলৈ লিখা চিঠি অৱশ্যে প্ৰভু যীশুৱে নিজ হাতে লিখা নাই পাচনি জোহনক তেনেদৰে লিখিবলৈ কৈছিল তেওঁ ইফিছিয়া মণ্ডলীৰ প্ৰশংসা কৰিছে কিন্তু শেষত এটা দুখ আঙুলিয়াই দিছে তেওঁ কৈছে তোমালোকে তোমালোকৰ প্ৰথম প্ৰেম এৰিলা তোমালোকে তোমালোকৰ প্ৰথম প্ৰেম এৰিলা গতিকে তেওঁলোকে এতিয়া কি কৰিব লাগিব 5 নম্বৰ পদত চাওঁ পাঠ কৰি দিম আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব আৰু লগত যদি বাইবেল নাই মন দি শুনিব প্ৰকাশিত বাক্য 2 অধ্যায় 5 নম্বৰ পদ এতেকে তুমি ক'ৰ পৰা পৰিলা তাক সোঁৱৰণ কৰা আৰু মন পালতাই প্ৰথম কৰ্ম কৰা নতুবা তুমি মন নাপালতালে মই তোমাৰ তাত উপস্থিত হৈ তোমাৰ দীপাধাৰ নিজ ঠাইৰ পৰা দূৰ কৰিম সোঁৱৰণ কৰা প্ৰথমতে তেওঁলোকে সেই কাম কৰিব লাগিব আমাৰ স্মৰণ শক্তিটো ঈশ্বৰেই দিছে এইটো এটা প্ৰয়োজনীয় বস্তু এজন লোকে মন্তব্য কৰিছিল ঈশ্বৰে আমাক স্মৰণ শক্তি দিছে যাতে আমি বৰদিনৰ সময়ত উপহাৰ লাভ কৰিব পাৰোঁ আমাৰ স্মৰণ শক্তি আমাৰ বাবে নিশ্চয় প্ৰয়োজনীয় কিন্তু এই বুলিও কোৱা হয় যে কেৱল ভাল সৎ মানুহেহে স্মৰণ শক্তিৰ পৰা প্ৰকৃতাৰ্থত আনন্দ লাভ কৰিব পাৰে প্ৰিয় শ্ৰোতা আপুনি বাৰু কেতিয়া প্ৰভু যীশুক গ্ৰহণ কৰিছিল আপোনাৰ মনত আছেনে
প্ৰভু যীশুক গ্ৰহণ কৰাৰ সময়ত আপোনাৰ কেনেকুৱা আনন্দ লাগিছিল মনত আছেনে? প্ৰভু যীশু আপোনাৰ জীৱনৰ বাবে কিমান গুৰুত্বপূৰ্ণ বুলি আপুনি বিবেচনা কৰিছিল আপোনাৰ মনত আছেনে? তেওঁৰ সৈতে সহভাগিতাত সময় কটাই আপুনি কিমান ভাল পাইছিল আপোনাৰ মনত আছেনে? তেওঁৰ প্ৰতি আপোনাৰ ব্যৱহাৰ বাৰু এতিয়া কেনেকুৱা হৈ পৰিছে? তেওঁৰ প্ৰতি আপোনাৰ অন্তৰৰ উৎসাহ বাৰু চেঁচা পৰি গৈছে নেকি? তেওঁৰ প্ৰতি আপুনি বাৰু অৱহেলাৰ মনোভাৱ দেখুৱাব ধৰিছে নেকি? আপুনি বাৰু বিশ্বাসত দুৰ্বল হৈ যাব ধৰিছে নেকি? মনত পেলাওক, সোঁৱৰণ কৰক। আপুনি এসময়ত কি অৱস্থাত আছিল? আপোনাৰ আত্মিক জীৱনত সেই কথা মনত পেলাওক। আপুনি আকৌ সেই অৱস্থা ঘূৰাই পাব পাৰে। আৰু মন পালতাই প্ৰথম কৰ্ম কৰা, এৰা। খ্ৰীষ্টীয় বিশ্বাসীসকলেও মন পালটন কৰাৰ প্ৰয়োজন থাকে। আমি আত্মসন্তুষ্টিৰ মাজত আবদ্ধ হৈ থাকিব নালাগে। বৃথা গৰ্বৰ প্ৰলেপ আঁতৰাই ওলাই আহিব লাগে। আধুনিকতাৰ ঢাল, বৃথা ৰং ৰূপ সৌন্দৰ্যৰ চকুত লগা আৱৰণ গুচাব লাগিব। নিজকে ধাৰ্মিক দেখুৱাবলৈ এৰিব লাগিব। আৰু নিজৰ আত্মিক অৱস্থাক লৈ সন্তুষ্ট হৈ থকাৰ মনোবৃত্তি ত্যাগ কৰিব লাগিব। মন পালটন কৰিব লাগিব। মন পালটন কৰা মানে তেওঁলৈ ঘূৰা। আৰু এইটো খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে এটা বিশেষ বাৰ্তা। পৰিত্ৰাণ নোপোৱা লোকসকলক জনাব লাগে খ্ৰীষ্টৰ কথা। খ্ৰীষ্টক গ্ৰহণ কৰিলেই যে পৰিত্ৰাণ লাভ কৰিব পাৰি সেই কথা। কিন্তু প্ৰভু যীশুক গ্ৰহণ কৰাৰ পাছত তেওঁলোকে নিজ নিজ পাপৰ পৰা ঘূৰিবই, ঠিক সেই থিছালনিকীয়া বিশ্বাসীসকলৰ নিচিনাকৈ। আমি বাইবেলৰ পৰা পঢ়ি দিছোঁ। কাৰণ আমাৰ বিষয়ে অৰ্থাৎ তোমালোকৰ ওচৰলৈ আমাৰ যোৱা কেনে হৈছিল আৰু তোমালোকে জীৱনময় সত্য ঈশ্বৰৰ সেৱা কৰিবলৈ আৰু যিজনাক ঈশ্বৰে মৃতবিলাকৰ মাজৰ পৰা তুলিলে, অৰ্থাৎ আগলৈ হ'ব লগা ক্ৰোধৰ পৰা আমাৰ উদ্ধাৰকৰ্তা তেওঁৰ পুত্ৰ যীশু, তেওঁ স্বৰ্গৰ পৰা অহালৈকে অপেক্ষা কৰিবলৈ কিদৰে তোমালোকে প্ৰতিমাবোৰৰ পৰা ঈশ্বৰলৈ পালতিলা, সেই সকলো কথা তেওঁবিলাকে নিজে বৰ্ণনা কৰে। প্ৰথম থিছালনিকীয়া 1 অধ্যায় 9 আৰু 10 পদ। কিন্তু খ্ৰীষ্টীয় মণ্ডলীয়ে আজি অনুতাপ কৰা, মন পালটন কৰা প্ৰয়োজনীয়। সোঁৱৰণ কৰা, মন পালটন কৰা আৰু তেওঁলৈ ঘূৰা। তুমি মন নাপালতালে মই তোমাৰ তাত উপস্থিত হৈ তোমাৰ দীপাধাৰ নিজ ঠাইৰ পৰা দূৰ কৰিম। খ্ৰীষ্টই কৈছে তেওঁ আপোনাৰ দীপাধাৰ দূৰ কৰিব। এৰা। দুখৰ বিষয় যে বহুতো মণ্ডলীৰ অৱস্থা আজি এনেকুৱাই। বহুতো মণ্ডলী আজি বন্ধ হৈ যোৱাৰ নিচিনা হৈছে। বহুতো মণ্ডলীত আজি মানুহৰ উপস্থিতি কমি গৈ আছে। কাৰণ সেইবোৰত ঈশ্বৰৰ বাক্য শিকোৱাৰ ক্ষেত্ৰত অৱহেলা কৰা হৈছে। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টই আজিও দীপাধাৰবোৰ চাই আছে। প্ৰয়োজন হ'লে তেওঁ জুইৰ খলিতাৰ পৰা এঙাৰ আঁতৰাই দিবলৈ, নহ'লে খলিতাডাল একেবাৰে নুমুৱাই দিবলৈকো সংকোচ নকৰে। 6 নম্বৰ পদটো পঢ়ি দিম। কিন্তু নিকলাইতীয়া মানুহবিলাকৰ যি যি কৰ্ম মই ঘিণ কৰোঁ, সেইবোৰ তুমিও ঘিণ কৰিছা। এইটি গুণ তোমাৰ আছে। নিকলাইতীয়া, এইটো আচলতে দুটা শব্দ লগ লাগি হোৱা শব্দ। নিকাও মানে জয় কৰা আৰু লাউচ মানে জনসাধাৰণ। লেইটি অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ খ্ৰীষ্টীয় বিশ্বাসী। এই লেইটি শব্দটো আমি লাউচ শব্দৰ পৰাই পাইছোঁ। নিকলাইতীয়া কোন আছিল বা এওঁলোক কেনেকুৱা ধৰণৰ লোক আছিল সেইটো খাটাংকৈ কোৱা টান। কিন্তু কিছুমান পণ্ডিতে ক'ব খোজে যে নিকলাছ নামৰ এজন লোক আছিল। তেওঁ আন্তিয়খীয়া লোক আছিল। তেওঁ এটা ভুৱা মতবাদ শিকাইছিল। তেওঁ কৈছিল পাপ বুজি পাবৰ কাৰণে পাপৰ সৈতে জড়িত হ'ব লাগে। পাপে মানুহৰ আত্মা কলুষিত কৰিব নোৱাৰে বুলি তেওঁ শিকাইছিল। এই লোকজন আৰু তেওঁৰ অনুগামী লোকসকলে মাংসিক ভোগবিলাসত নিজকে মত্ত ৰাখিছিল। কিন্তু ইফিচিয়া মণ্ডলীয়ে এই নিকলাইতীয়াবিলাকক সহ্য নকৰিছিল। সেই মতবাদ ঘিণ কৰিছিল। আনহাতে
পৰগামত থকা মণ্ডলীয়ে তেওঁলোকক সহ্য কৰিছিল বুলি আমি পাছত পঢ়িবলৈ পাম। 7 নম্বৰ পদটো পঢ়ি দিছোঁ। মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক। যিজনে জয় কৰে তেওঁক মই ঈশ্বৰৰ পৰম দেশত থকা জীৱন বৃক্ষৰ ফল ভোজন কৰিবলৈ দিম। যাৰ কাণ আছে, কাণটো সকলোৰে আছে, কিন্তু সকলো কাণেই ঈশ্বৰৰ বাক্য নুশুনে, অৰ্থাৎ ঈশ্বৰৰ বাক্যলৈ মন নিদিয়ে। ঈশ্বৰৰ বাক্য ঘোষণা হৈ থকাটো তেওঁলোকে শুনে। যিবোৰ কথা কোৱা হয় সেইবোৰ নিশ্চয় শুনে, কিন্তু প্ৰকৃত বাৰ্তাটো বুজি নাপায়। প্ৰভু যীশুৱে এইদৰে সঘনাই কৈছিল, যাৰ কাণ আছে তেওঁ শুনক। কাণ গধুৰ লোকবোৰক সজাগ কৰি দিবলৈ তেওঁ এনেদৰে কৈছিল। তেওঁ কৈছিল, তেওঁলোকৰ কাণ আছে কিন্তু নুশুনে। অৱশ্যে এই কথাটো আত্মিক অৰ্থতে কোৱা হৈছে। মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক। আত্মা মানে ইয়াত পবিত্ৰ আত্মাৰ কথা বুজোৱা হৈছে। পবিত্ৰ আত্মাই হৈছে মণ্ডলীবিলাকৰ শিক্ষক। যিজনে জয় কৰে, মানে প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ কথা বুজোৱা হৈছে, যিসকলে কেৱল সেই ঈশ্বৰৰ মেৰ পোৱালী অৰ্থাৎ খ্ৰীষ্টৰ তেজৰ বলতেই জয়যুক্ত হ'ব পাৰে। তেওঁক মই ঈশ্বৰৰ পৰম দেশত থকা, ঈশ্বৰৰ পৰম দেশ মানে ঈশ্বৰৰ বাগিচা, স্বৰ্গ। স্বৰ্গ নিশ্চয় ফলে ফুলে জাতিষ্কাৰ এখন সুন্দৰ বাগিচাও, কেৱল সোণ ৰূপেৰে ভৰা ঠাই নহয়। সেউজীয়া গছলতা আদিও নিশ্চয় তাত আছে। অৱশ্যে আমি অনুমানহে কৰিছোঁ। জীৱন বৃক্ষৰ ফল ভোজন কৰিবলৈ দিম। আমি আদি পুস্তক 3 নম্বৰ অধ্যায়ৰ 22 পৰা 24 নম্বৰ পদলৈ পঢ়িলে দেখিবলৈ পাওঁ যে মানুহ পাপত পতিত হোৱাৰ পাছত মানুহক জীৱন বৃক্ষৰ ফল খাবলৈ নিষেধ কৰা হৈছিল। কিন্তু স্বৰ্গত সেই প্ৰৱেশ নিষেধ বোলা চাইনবৰ্ডখনৰ নাথাকিব, আৰু আমি সকলোৱে জীৱন বৃক্ষৰ ফল খাবলৈ পাম। সেই ফলটো কেনেকুৱা আমি নাজানো, কিন্তু আমি ভাবোঁ সেই ফলটোৱে আমাক সেই ফলৰ বাবে জীয়াই থাকিবলৈ উপযুক্ত কৰি তুলিব। এই পৃথিৱীত আমি প্ৰধানকৈ শাক পাচলি খায়েই জীৱন নিৰ্বাহ কৰি আছোঁ, কিন্তু স্বৰ্গত আমি কিজানি সেই ফলেই খাম। ইফিচিয়া মণ্ডলীয়ে আচলতে খ্ৰীষ্টীয় মণ্ডলীৰ শ্ৰেষ্ঠতম অৱস্থাটোৰ প্ৰতিনিধিত্ব কৰে, পাচনীসকলৰ দিনৰ মণ্ডলী। এতিয়া আমি পঢ়িবলৈ পাম স্মৰণাত থকা মণ্ডলীলৈ প্ৰভু যীশুৱে কোৱা কথা। স্মৰণা হৈছে শ্বহীদৰ মণ্ডলী। খ্ৰীষ্টৰ নামৰ অৰ্থে শ্বহীদ হ'ব লগা হোৱা মণ্ডলী। স্মৰণা শব্দটোত মেৰ শব্দটো সোমাই আছে, আৰু এই মেৰ শব্দটোৱে দুখ ক্লেশ সহনৰ ভাৱ এটা প্ৰকাশ কৰে। স্মৰণা মণ্ডলীৰ সেই ঠাইখিনি আজিও আছে। এইটো আচলতে তুৰ্কী ভাষাৰ শব্দ। ইজমিৰ, সেই ইজমিৰ নামৰ বৰ্তমানৰ ঠাইখনেই আগৰ সেই স্মৰণা। সেই দিনৰ পৰা আজিলৈকে সেই ঠাইত মানুহৰ বসবাস হৈয়েই আছে। এই ঠাইখন বাণিজ্যিক ঠাই। স্মৰণা এছিয়া মহাদেশৰ ভিতৰতে অতি সুন্দৰ চহৰ আছিল। ইয়াক ফুল অলংকাৰ বুলি কোৱা হৈছিল। সমগ্ৰ এছিয়াৰ মুকুট বুলি কোৱা হৈছিল। প্ৰথমতে হিত্তিয়াবিলাকে স্থাপন কৰা এই নগৰখন পাছত আলেকজেণ্ডাৰে অতি সুন্দৰকৈ সজাইছিল। ইয়াতে বহুতো গ্ৰীক দেৱ দেৱীৰ মন্দিৰ আছিল। এই স্মৰণাতে পাচনি জোহনৰ এজন ছাত্ৰ স্মৰণাৰ বিশ্বপ পলিকাৰ্পক জীয়াই জীয়াই পুৰি মৰা হৈছিল। খ্ৰীষ্টীয় সাহিত্যত স্মৰণা মানে দুখভোগ। প্ৰভু যীশুৱে স্মৰণা মণ্ডলীলৈ লিখা এই পত্ৰত তেওঁলোকৰ দুখভোগৰ কথা তেওঁ জানে বুলি উল্লেখ কৰিছে। তেওঁলোকৰ দাৰিদ্ৰ্যৰ কথাও তেওঁ জানে বুলি কৈছে। তেওঁ স্মৰণা মণ্ডলীৰ একো দোষ আঙুলিয়াই দিয়া নাই। ফিলাডেলফিয়া মণ্ডলীৰো একো দোষ তেওঁ আঙুলিয়াই দিয়া নাই। এই দুয়ো ঠাইৰ মণ্ডলীৰ প্ৰতি প্ৰভু যীশুৱে একো দোষ আঙুলিয়াই দিয়া নাই, আৰু এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা যে সেই সময়ৰ সেই 7টা মণ্ডলীৰ মাজত এই স্মৰণা আৰু ফিলাডেলফিয়া নগৰ দুখন আজিও ধ্বংস নোহোৱাকৈ আছে। অৱশ্যে তেতিয়াৰ সেই মণ্ডলী নাই, কিন্তু কিছুমান খ্ৰীষ্টীয় বিশ্বাসী সেই ঠাইত এতিয়াও আছে। ইফিচিয়া মণ্ডলীয়ে পাচনীসকলৰ দিনৰ মণ্ডলীক বুজোৱাৰ নিচিনাকৈ স্মৰণা মণ্ডলীয়ে বুজায় শ্বহীদৰ মণ্ডলী, অৰ্থাৎ
প্ৰায় 100 চনৰ পৰা 314 চনলৈকে এই সময়ছোৱাৰ ভিতৰত পৃথিৱীত থকা খ্ৰীষ্টীয় মণ্ডলীক। অৰ্থাৎ পাচনি জোহনৰ মৃত্যুৰ পৰা কনষ্টেণ্টাইনে 313 চনত খ্ৰীষ্টীয় বিশ্বাসৰ সপক্ষে কৰা আইনৰ সময়লৈকে। প্ৰভু যীশুৱে স্মৰণাৰ মণ্ডলীক কি কৈছে আমি চাওঁ হওক। পাঠ কৰি দিছোঁ 8 নম্বৰ পদ। আৰু স্মৰণাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা, যিজনা প্ৰথম আৰু শেষ, যিজনা মৃত হৈ পুনৰ্জীৱিত হ'ল। এই পদটোৱে আচলতে আমাক প্ৰথম অধ্যায়ৰ 17 আৰু 18 পদলৈ মনত পেলাই দিয়ে। পাঠ কৰি দিছোঁ। তেওঁক দেখি মই মৰাৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলোঁ। তাতে তেওঁ নিজৰ সোঁ হাত মোৰ গাত দি ক'লে, ভয় নকৰিবা, মই প্ৰথম আৰু শেষ আৰু জীয়াই থকা জনা। মই মৃত হ'লোঁ আৰু চোৱা, অনন্তকাললৈকে জীয়াই আছোঁ, আৰু মৃত্যুৰো পৰলোকৰো চাবিবোৰ মোৰ হাতত আছে। প্ৰভু যীশুৱে স্মৰণাৰ মণ্ডলীৰ আগত নিজকে প্ৰথম আৰু শেষ, মৃত হৈ পুনৰুত্থিত হোৱা জনা বুলি চিনাকি দিছে। প্ৰতিটো মণ্ডলীলৈ লিখোঁতে প্ৰভু যীশুৱে তেওঁৰ নিজৰ একোটা বিশেষ ৰূপৰ কথা উল্লেখ কৰিছে। স্মৰণা মণ্ডলীৰ আগত তেওঁ নিজৰ চিনাকি দিছে প্ৰথম আৰু শেষ জনা, মৃত হৈ পুনৰুত্থিত হোৱা জনা বুলি। প্ৰথম আৰু শেষ জনা মানে প্ৰভু যীশুৰ আগতে একো নাছিল আৰু তেওঁৰ পাছতো একো নাথাকিব। তেওঁৱেই সকলোৰে শেষ ৰূপ। দুখ ক্লেশ তাৰণাৰ মাজত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলে জনা উচিত যে প্ৰভু যীশুৱেই আচলতে সকলো নিয়ন্ত্ৰণ কৰি আছে আৰু সকলোবোৰ তেওঁৰ অনন্তকলীয়া আঁচনি অনুসাৰেই ঘটি আছে। যিজনা মৃত হৈ পুনৰুত্থিত হ'ল, এইটো শ্বহীদসকলৰ বাবে এটা উৎসাহজনক বাৰ্তা। প্ৰভু যীশুৱে নিজেও মৃত্যুৰ সোৱাদ লৈছিল। গতিকে তেওঁৰ হকে মৃত্যুবৰণ কৰা শ্বহীদসকলৰ সৈতে তেওঁ নিজকে এক বুলি প্ৰকাশ কৰিব পাৰে। খ্ৰীষ্টই মৃত্যুক জয় কৰিছিল, গতিকে তেওঁৰ বিশ্বাসীসকলকো তেওঁ সম্পূৰ্ণৰূপে উদ্ধাৰ কৰিব পাৰে। 9 আৰু 10 পদ। তেওঁ এই কথা কয়, তোমাৰ ক্লেশ ভোগ আৰু দৰিদ্ৰতা মই জানো, তথাপি তুমি ধনী। আৰু যিবিলাকে নিজকে যিহুদী বুলিলেও যিহুদী নহয় শয়তানৰ সমাজ হয়, তেওঁবিলাকৰ ধৰ্মনিন্দাও মই জানো। তুমি অলপতে যি যি দুখ ভোগ কৰিবা তালৈ ভয় নকৰিবা। চোৱা, তোমালোকৰ পৰীক্ষাৰ অৰ্থে শয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে। তাতে 10 দিনলৈকে তোমালোকৰ ক্লেশ হ'ব। তুমি মৃত্যু পৰ্যন্ত বিশ্বাসী হৈ থাকা, তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম। স্মৰণা মণ্ডলীৰ বিষয়ে 7টা প্ৰশংসনীয় বিষয় প্ৰভু যীশুৱে উল্লেখ কৰিছে। প্ৰথমটো হৈছে ক্লেশ ভোগ। এই ক্লেশ ভোগৰ কথাটো প্ৰভু যীশুৱে প্ৰথমতে উল্লেখ কৰিছে। অৱশ্যে ইয়াত আহিবলগীয়া মহাক্লেশৰ কথা কোৱা হোৱা নাই। তেওঁলোকে যে ৰোমিয়া শাসনকৰ্তাসকলৰ হাতত অতি নিদাৰুণভাৱে ক্লেশ ভোগ কৰিব লগা হৈছিল, সেই কথাহে ইয়াত প্ৰকাশ কৰা হৈছে। স্মৰণা মণ্ডলীয়ে প্ৰভু যীশুৰ কাৰণে নানান দুখ কষ্ট সহ্য কৰিছিল। দ্বিতীয়তে দৰিদ্ৰতা। সেই সময়ৰ মণ্ডলী ঘাইকৈ দুখীয়া মানুহৰ দ্বাৰাই গঠিত আছিল। কোনো ধনী মানুহে খ্ৰীষ্টক গ্ৰহণ কৰাৰ লগে লগে তেওঁলোকৰ সা সম্পত্তি ৰজা বা শাসনকৰ্তাই কাঢ়ি নিছিল, তেওঁলোকে খ্ৰীষ্টত বিশ্বাস কৰাৰ শাস্তি হিচাপে। তথাপি তুমি ধনী, অৰ্থাৎ তেওঁলোক জাগতিকভাৱে দুখীয়া হ'লেও আত্মিক দিশত ধনী। তেওঁলোকক ঈশ্বৰে সকলোবোৰ আত্মিক আশীৰ্বাদেৰে আশীৰ্বাদ কৰিছিল। আনহাতে লাইডিকিয়া মণ্ডলীৰ ধনী লোকসকলক প্ৰভু যীশুৱে কৈছিল, তোমালোকে নিজকে ধনী বুলি ভাবা, কিন্তু আচলতে তোমালোক দুখীয়া। তৃতীয়তে, যিবিলাকে নিজকে যিহুদী বুলিলেও যিহুদী নহয় শয়তানৰ সমাজ হয়, তেওঁবিলাকৰ ধৰ্মনিন্দাও মই জানো। স্মৰণাত থকা যিসকল যিহুদী লোক খ্ৰীষ্টলৈ আহিছিল, তেওঁলোক বাহিৰে ভিতৰে যিহুদীয়েই আছিল। ৰোমিয়া 9 অধ্যায় 6 পদত পাচনি পৌলে এই বুলি জনাই দিছে যে সকলো যিহুদী আচল অৰ্থত যিহুদী নহয়, কিন্তু স্মৰণাত থকা বহুতো যিহুদী লোকে যিহুদীসকলৰ ৰীতি পৰম্পৰা বিশ্বাস আদি বাদ দি জগতৰ সৈতে মিলি গৈছিল, গতিকে তেওঁলোক আচল অৰ্থত যিহুদী নাছিল। চতুৰ্থতে, তুমি অলপতে যি দুখ ভোগ কৰিবা তালৈ ভয় নকৰিবা। তেওঁলোকে দুখ ভোগ কৰিব লাগিব বুলি প্ৰভু যীশুৱে জনাই দিছে, কিন্তু তেওঁলোকক নিৰ্ভয় থাকিবলৈ কৈছে, কাৰণ প্ৰভু যীশু সকলো সময়ত তেওঁলোকৰ সংগত আছিল। আমি পঢ়িবলৈ পাওঁ যে হাজাৰ হাজাৰ খ্ৰীষ্টীয় বিশ্বাসীয়ে খ্ৰীষ্টৰ হকে হাঁহি মুখে গীত গাই গাই মৃত্যুবৰণ কৰিছিল।
পঞ্চমতে, তোমালোকৰ পৰীক্ষাৰ অৰ্থে শয়তানে তোমালোকৰ কোনো বন্দীশালত পেলাবলৈ উদ্যত আছে। স্মৰণাৰ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ দুখ-ক্লেশৰ মূল কাৰণ শয়তান বুলি প্ৰভু যীশুৱে আঙুলিয়াই দিছে। আমালৈ আচলতে সমস্যাবোৰ আনি দিয়ে শয়তানে। ষষ্ঠতে, 10 দিনলৈ তোমালোকৰ ক্লেশ হ'ব। আচলতে 10 জন ৰোমিয়া শাসনকৰ্তাই খ্ৰীষ্টীয় বিশ্বাসীসকলক নিদাৰুণভাৱে অত্যাচাৰ কৰিছিল। সেই নামকেইটা হ'ল সম্ৰাট নিৰো, ডমিচিয়ান, ট্ৰেজান, মাৰ্কাছ, অৰেলিয়াছ, ছেভেৰাছ, মেক্সিমিনাছ, ডেচিয়াছ, ভেলেৰিয়ান, অৰেলিয়ান, ডায়ক্লিটিয়ান। প্ৰভু যীশুৱে কোৱা কথাটো এনেদৰেই ফলিয়াইছিল। সপ্তমতে, তুমি মৃত্যু পৰ্যন্ত বিশ্বাসী হৈ থাকা। তেওঁলোক বিশ্বাসী হৈ আছিল। তেওঁলোকে খ্ৰীষ্টৰ হকে শ্বহীদ হৈছিল। প্ৰভু যীশুৱে তেওঁলোকক জীৱনৰূপ কিৰীটি দিবলৈ প্ৰতিজ্ঞা কৰিছে। সেই কিৰীটি অনন্তকলীয়া। খ্ৰীষ্টৰ হকে দুখ ভোগ কৰা প্ৰতিজন ব্যক্তিৰ কাৰণে বিশেষ ধৰণৰ কিৰীটি সাজু কৰি থোৱা আছে। প্ৰভু যীশুৱে আমাক কেতিয়াও নাপাহৰে। তেওঁৰ হকে কৰা ত্যাগ স্বীকাৰ, কষ্ট স্বীকাৰ একো তেওঁ নাপাহৰে। তেওঁ সেই সকলোৰে বাবে এদিন পুৰস্কাৰ দিব। দুখ ক্লেশৰ মাজত থকা প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ কাৰণে এইটো এটা গৌৰৱময় আশা। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুৰ পৰা কিবা কিৰীটি লাভ কৰিব বুলি ভাবেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। স্মৰণাত থকা মণ্ডলীক এটা কষ্ট সহন কৰা, ত্যাগ স্বীকাৰ কৰা, বিশ্বাসীৰ বাবে শ্বহীদ হোৱা মণ্ডলী বোলা হৈছে। তেওঁলোকক কোৱা হৈছে, যিজন জয়ী হয় তেওঁৰ দ্বিতীয় মৃত্যু আৰু নহয়। যিজনৰ কাণ আছে তেওঁ শুনক বুলি বাৰে বাৰে কোৱা হৈছে। আমি বাৰু তেওঁৰ কথা শুনি থাকোনে? তেওঁৰ লগত আমাৰ কথা বতৰা হৈ থাকেনে? যিজনে এবাৰ জন্ম লয় তেওঁ দুবাৰ মৰিব লাগিব, আৰু যিজনে দুবাৰ জন্ম লয় অৰ্থাৎ আত্মিকভাৱে নতুন জন্ম লয় তেওঁ এবাৰহে মৰিব লাগিব বুলি কোৱা হয়। নতুন জন্ম লোৱা ব্যক্তিজনৰ জীৱনকালতেই যদি মণ্ডলীক উঠাই নিবলৈ প্ৰভু যীশুৰ আগমন হয়, তেন্তে তেওঁ এবাৰো মৰিব নালাগিব। প্ৰথম মৃত্যু হৈছে শাৰীৰিক, দ্বিতীয় মৃত্যু হৈছে আত্মিক, ঈশ্বৰৰ পৰা চিৰন্তন বিচ্ছেদ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছো প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰা, আৰু তেওঁলোকে যাতে সকলো সময়তে তেওঁলোকৰ জীৱনত তোমাকে যাতে আগস্থান দি নিজৰ জীৱন যাতে পৰিচালিত কৰিব পাৰিব তেনে আশীৰ্বাদ দান কৰিবা। আৰু যি বাক্যবোৰ প্ৰভু তেওঁলোকে শিকিছে সেই বাক্যবোৰ যাতে তেওঁলোকে বুজি পাব পাৰিব, নিজৰ জীৱনত ব্যৱহাৰ কৰিবলৈ পাৰিব তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন চি 7টা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে জীৱন বৃক্ষৰ ফল ক'ত আছে? অপশ্যন এ এডেন বাগিচাত, অপশ্যন বি শয়তানৰ বন্ধনত, অপশ্যন চি পৰম দেশত, অপশ্যন ডি পৃথিৱীত। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।